নমস্কাৰ টাইম এইট বিগ নিউজলৈ স্বাগতম জনাইছো মই জ্যোতিদীপ বৈশ্য আৰু মোৰ লগত আছে টাইম এইটৰ এডিটৰ ঋতুস্মিন শৰ্মা এটা বিষয়ক লৈ দেশজুৰি প্ৰতিবাদ অব্যাহত আছে আৰু এই প্ৰতিবাদ কৃষকে ধাৰাবাহিকভাৱে কৰি আছে 8 ডিসেম্বৰত কৃষকে ভাৰত বন্ধৰ আহ্বান কৰিছে কিন্তু ইয়াক লৈ এতিয়া যথেষ্ট চৰ্চাও আৰম্ভ হৈছে মোদী চৰকাৰৰ বিৰুদ্ধে ইয়া বৃহৎ কৃষক বিদ্ৰোহ দেশজুৰি বৰ্তমান সময়টো অব্যাহত আছে কৃষক বিদ্ৰোহ 8 ডিসেম্বৰত কৃষকসকলে ভাৰত বন্ধৰ আহ্বান কৰিছে আৰু এই ভাৰত বন্ধলৈ এতিয়া দেশৰ বিভিন্ন সংগঠনে সমৰ্থন জনোৱা পৰিলক্ষিত হৈছে বিৰোধী ৰাজনৈতিক দলেও কৃষকৰ এই ভাৰত বন্ধলৈ সমৰ্থন জনাইছে 8 ডিসেম্বৰত কৃষকসকলে ভাৰত বন্ধৰ বাবে আহ্বান কৰিছে আৰু কৃষকৰ এই ভাৰত বন্ধ এতিয়া ক্ৰমান্বয়ে দেশৰ বিভিন্ন প্ৰান্তত সমৰ্থন পোৱা পৰিলক্ষিত হৈছে আমি দ্বিতীয়টো ব্ৰেকিং নিউজ আপোনালোকৰ বাবে লৈ আহিছো ভাৰত বন্ধৰ লগতে 8 ডিসেম্বৰৰ দিনা সমগ্ৰ দেশজুৰি চকা বন্ধ কাৰ্যসূচীৰ কথা ঘোষণা কৰিছে কৃষকে আবেলি 3 বজালৈ এই চকা বন্ধ কাৰ্যসূচী চলিব সিংঘু বৰ্ডাৰত এই কথা মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে কৃষকসকলে ঘোষণা কৰিছে কৃষকৰ এই যে ভাৰত বন্ধৰ কাৰ্যসূচী তাত বিভিন্ন মটৰ সন্থাই সমৰ্থন জনাইছে ভাৰত বন্ধৰ লগতে চকা বন্ধ কাৰ্যসূচী ঘোষণা কৰিছে সিংঘু বৰ্ডাৰত প্ৰতিবাদী কৃষকে সংবাদমেল পাতি মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে এই কথা প্ৰকাশ কৰিছে কৃষক বিদ্ৰোহৰ এই মুহূৰ্তত তৃতীয়টো ডাঙৰ খবৰ দিল্লী বন্ধ কৰি দিয়াৰ পৰিকল্পনা লৈছে প্ৰতিবাদী কৃষকে দিল্লীলৈ কোনো যাব নোৱাৰিব দিল্লীৰ পৰা কোনো ওলাব নোৱাৰিব মোদী চৰকাৰৰ বিৰুদ্ধে ইয়া কৃষকৰ বিদ্ৰোহ সিংঘু আৰু গাজীপুৰ বৰ্ডাৰত কৃষকৰ প্ৰতিবাদ অব্যাহত আছে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা এতিয়া কৃষকসকল তালৈ গমন কৰিছে প্ৰতিখন ৰাজ্যৰ পৰা কৃষক আগবাঢ়ি গৈছে আৰু ইয়াৰ পাছতে প্ৰতিবাদৰ দৃশ্যাংশ আগতকৈ যথেষ্ট শক্তিশালী হৈ পৰা পৰিলক্ষিত হৈছে আমি আপোনালোকক দৃশ্যাংশ দেখুৱাম কিন্তু প্ৰথমতে জনাইছো এই সমগ্ৰ বিষয়টো এতিয়া কোন দিশে গতি কৰিছে কোনে কোনে ইয়াক সমৰ্থন কৰিছে কোনে এই ভাৰত বন্ধৰ বিৰোধিতা কৰিছে একাংশ কৃষক সংগঠনে ভাৰত বন্ধৰ বিৰোধিতা কৰিছে এই কথা জনাম কিন্তু গ্ৰাফিক্সৰ সহায়ত এই আন্দোলনৰ হেহতিয়া খবৰ আমি আপোনালোকৰ বাবে লৈ আহিছো 8 ডিসেম্বৰত কৃষকে ভাৰত বন্ধৰ আহ্বান কৰিছে দেশজুৰি এই ভাৰত বন্ধলৈ এতিয়া সমৰ্থন লাভ কৰিছে দেশজুৰি তেওঁলোকে যি ভাৰত বন্ধ বিভিন্ন প্ৰান্তৰ পৰা সমৰ্থন পাইছে দেশৰ 12খনকৈ ৰাজ্যৰ কৃষক সংগঠনে এই ভাৰত বন্ধলৈ সমৰ্থন জনাইছে দিল্লী পঞ্জাব হাৰিয়ানা উত্তৰ প্ৰদেশ উত্তৰাখণ্ড চণ্ডীগড় আদি ৰাজ্যই সমৰ্থন জনাইছে মধ্যপ্ৰদেশ ৰাজস্থান উৰিষ্যা তামিলনাডু আদি ৰাজ্যসমূহেও সমৰ্থন কৰিছে এই ভাৰত বন্ধত বিৰোধী ৰাজনৈতিক দলসমূহেও এই ভাৰত বন্ধলৈ সমৰ্থন জনাইছে কৃষকৰ এয়া বৃহৎ বিদ্ৰোহ বিৰোধী দল কংগ্ৰেছ আম আদমি পাৰ্টি এনচিপি টিআৰএছ টিএমচি আৰজেডি আকালি দল শিৱসেনা সমাজবাদী পাৰ্টি আদি সকলো দলে এই মুহূৰ্তত বামপন্থী দলসমূহে এই ভাৰত বন্ধত সমৰ্থন জনাইছে যি 8 ডিসেম্বৰত তেওঁলোকে ভাৰত বন্ধৰ বাবে আহ্বান কৰিছে তিনিখন কৃষি আইন যদি মোদী চৰকাৰে বাতিল নকৰে কৃষকসকল ক্ষান্ত নহয় কৃষকে মোদী চৰকাৰক সুধিছে ইয়েস অৰ নো কালিৰ পৰা এই প্ৰশ্ন সুধি থকা আছে যে আপোনালোকে আইন বাতিল কৰিব নে নকৰে চৰকাৰে কৈছে আইন বাতিল নকৰো আমি সংশোধনী কৰিম কৃষকে কৈছে সংশোধনী নহয় আইন বাতিল কৰক আইন বাতিল নোহোৱালৈকে প্ৰতিবাদ চলি যাব বুলি কৈছে আৰু তাৰ বাবে 8 ডিসেম্বৰত ভাৰত বন্ধৰ আহ্বান কৰিছে আমি দৃশ্যাংশ দেখুৱাম পোনপটীয়া সম্প্ৰচাৰত সংযোগ স্থাপন কৰিছো এডিটৰ ঋতুস্মিন শৰ্মাৰ হৈতে ঋতুস্মিন ভাৰতত কৃষকৰ বৃহৎ বিদ্ৰোহ ধাৰাবাহিকভাৱে অব্যাহত আছে আৰু এতিয়া 8 ডিসেম্বৰত ভাৰত বন্ধ তাৰ লগতে চকা বন্ধ আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সমৰ্থন আহিছে হয় ভাৰত বন্ধৰ লগতে এতিয়া চকা বন্ধৰ আহ্বান জনোৱা হৈছে আৰু তৃতীয়তে দিল্লী বন্ধ কৰি দিয়াৰ এক পৰিকল্পনা তেওঁলোকে লৈছে প্ৰথম অৱস্থাত দুখনকৈ ৰাজ্যৰ কৃষকসকলে এই আন্দোলন আৰম্ভ কৰিছিল বিশেষকৈ পঞ্জাব আৰু হাৰিয়ানা এতিয়া প্ৰায় 12খন ৰাজ্যৰ কৃষকে এই আন্দোলনৰ সমৰ্থন জনাইছে পঞ্জাব হাৰিয়ানাৰ উপৰিও উত্তৰ প্ৰদেশ ছত্তীশগড় আদি বিভিন্ন ৰাজ্যৰ কৃষকসকলে এই আন্দোলনক পূৰ্ণ সমৰ্থন দিছে তৃতীয়তে চৰকাৰে কিছু নৰম হৈ এই কৃষি বিলৰ সংশোধনী প্ৰস্তাৱ এতিয়া দিছে কিন্তু প্ৰথম অৱস্থা মানি ল'ব খোজা নাছিল কৃষি বিল সংশোধন কৰাৰ প্ৰস্তাৱ দিছে কিন্তু কৃষকসকল আকুৰগোজ হৈ আছে তেওঁলোকে কৈছে যে কৃষি আইন আপোনালোকে বাতিল কৰিব নে নকৰে ইয়েস আৰু নো এই দুটা শব্দৰ মাজত যিকোনো এটা শব্দ বাছি আপোনালোকে উত্তৰ দিয়ক আৰু চতুৰ্থত দেশৰ প্ৰায়সমূহ ৰাজনৈতিক দলে বিৰোধী ৰাজনৈতিক দলে এই আন্দোলনক এতিয়া পূৰ্ণ সমৰ্থন আগবঢ়াইছে আৰু মোদী চৰকাৰৰ হয়তো বিগত 6 বছৰত সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ যদি কিবা গণতান্ত্ৰিক প্ৰতিবাদ হৈছে সেয়া হৈছে এই
কৃষক বিদ্ৰোহ হয় আমি ঋতুস্মিতাৰ সৈতে কথা পাতিম কিন্তু আমি ইয়াৰ নতুন আপডেট এই মুহূৰ্তত আন এটা ব্ৰেকিং নিউজ দিছো কৃষক বিদ্ৰোহলৈ বিভিন্নজনে সমৰ্থন জনাইছে আৰু কৃষকৰ সমৰ্থনত অলিম্পিক পদক বিজয়ী বক্সাৰ বিজেন্দৰ সিঙে ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা উভতাই দিব বুলি কৈছে ইয়াৰ পূৰ্বে পাঞ্জাবৰ পূৰ্ব মুখ্যমন্ত্ৰীয়ে নিজৰ পদ্ম বিভূষণ বঁটা উভতাই দিছিলে বিজেন্দৰ সিঙে কৈছে তেওঁৰ খেল ৰত্ন সন্মান উভতাই দিব কৃষকে সমৰ্থন লাভ কৰিছে দেশৰ বিভিন্ন প্ৰান্তত এই সকল অন্নদাতা তেওঁলোকে খাদ্য উৎপাদন কৰে আৰু তাৰ বাবে আপুনি মই সকলোৱে খাবলৈ পাই আছো কিন্তু তাৰ লগতে আন এটা ডাঙৰ খবৰ এই ভাৰত বন্ধৰ বিৰোধিতাও কৰা হৈছে আন এটা ব্ৰেকিং নিউজ আমি আপোনালোকক জনাইছো ভাৰতীয় কিষাণ সংঘই এই ভাৰত বন্ধৰ বিৰোধিতা কৰিছে আৰু ভাৰতীয় কিষাণ সংঘ হৈছে আৰএছএছৰ ভাতৃ সংগঠনে কৈছে তেওঁলোকে এই ভাৰত বন্ধৰ বিৰোধিতা কৰিছে তেওঁলোকে কৈছে কৃষি আইন বাতিল কৰিব নালাগে সংশোধনী কৰিলেই হ'ব চৰকাৰে যি কৈছে ভাৰতীয় কিষাণ সংঘই তাকেই কৈছে তেওঁলোকে চাৰিটাকৈ সংশোধনী চৰকাৰক দিছে আৰু কৈছে যে আপোনালোকে ভাৰত বন্ধৰ তেওঁলোকে সমৰ্থন কৰা নাই সেই পত্ৰ আমাৰ লগত আছে আমি আপোনালোকক দেখুৱাম আৰু তেওঁলোকে উল্লেখ কৰিছে এই আমি পত্ৰ আপোনালোকক দেখুৱাইছো ভাৰতীয় কিষাণ সংঘই কৈছে আৰএছএছৰ এফিলিয়েটেড ভাৰতীয় কিষাণ সংঘ তেওঁলোকে কৈছে যে তেওঁলোকে ভাৰত বন্ধৰ সমৰ্থন কৰা নাই আইনো বাতিল কৰিব নালাগে সংশোধনী কৰিলে হয় ঋতুস্মিনৰ কাষত মই পুনৰবাৰ আহিছো ঋতুস্মিন দেখিবলৈ পোৱা গৈছে 41টাকৈ কৃষক সংগঠনে প্ৰতিবাদ কৰিছে প্ৰথম অৱস্থাত পাঞ্জাব হাৰিয়ানাত প্ৰতিবাদ হৈছিল এতিয়া 12খনকৈ ৰাজ্যত বিয়পি পৰিছে বিৰোধী ৰাজনৈতিক দলে ইয়াক লৈ সমৰ্থন দিছে ভাৰতীয় কিষাণ সংঘই কৈছে ভাৰত বন্ধ দিব নালাগে কৃষি আইন বাতিল কৰিব নালাগে হয় 41টা সংগঠন এতিয়া কৃষি আইন বাতিলৰ দাবীত আছে আৰু ভাৰতীয় কিষাণ সংঘ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ভাতৃ সংগঠন বুলি তেওঁলোকক কোৱা হয় তেওঁলোকে ইতিমধ্যে সংবাদ মাধ্যমলৈ এক প্ৰেছ বাৰ্তা প্ৰেৰণ কৰি কৈছে যে তেওঁলোকে এই ভাৰত বন্ধ মঙলবাৰে যে ভাৰত বন্ধৰ আহ্বান জনোৱা হৈছে সেই ভাৰত বন্ধ কোনো ক্ষেত্ৰত তেওঁলোকে সমৰ্থন জনোৱা নাই দ্বিতীয়তে এই আন্দোলনৰ প্ৰতি সমৰ্থন ক্ৰমান্বয়ে বাঢ়ি গৈছে আপুনি ভাবক অলিম্পিক পদক বিজয়ী বিজেন্দ্ৰ সিঙে খেল ৰত্ন পাইছিল আৰু ভাৰতীয় খেলুৱৈসকলৰ এটা সপোন থাকে খেল ৰত্ন বঁটা পোৱাটো আৰু সেই খেল ৰত্ন বঁটা তেওঁলোকে ঘূৰাই দিম বুলি কৈছে গতিকে এই সমৰ্থন খুব জোৰদাৰ সমৰ্থন হৈছে আৰু এই আন্দোলনে ক্ৰমাৎ গতি লাভ কৰিছে আৰু এই আন্দোলন প্ৰতিদিনে কালিতকৈ আজিতকৈ হয়তো কাইলৈ শক্তিশালী হৈ কিন্তু গৈ আছে হয় আমি যি দৃশ্যাংশ দেখুৱাইছো এইদৰে ট্ৰেক্টৰ লৈ কৃষক এতিয়া আগবাঢ়ি আহিছে সিংঘু বৰ্ডাৰ গাজীপুৰ বৰ্ডাৰ দিল্লীৰ চাৰিওকাষে প্ৰায় স্তব্ধ হৈ পৰিছে প্ৰথম অৱস্থাত হয়তো নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰে ভবা নাছিলে যে এই আন্দোলন ইমান ডাঙৰ হ'ব যিমানেই দিন গৈছে সমৰ্থন বাঢ়িছে কৃষকে কৈছে ইয়েছ অৰ নো প্ৰথমবাৰৰ বাবে নৰেন্দ্ৰ মোদীৰ বহুমতত থকা এখন চৰকাৰে যি প্ৰথম অৱস্থাতে কৃষক আন্দোলনৰ খালিস্তান দেশদ্ৰোহিতা এইদৰে বিভিন্ন কথা কৈছিলে এতিয়া নৰম হৈছে ভাৰত বন্ধও দিব আৰু তাৰ পিছত আলোচনাও কিন্তু 9 তাৰিখে কৰিব ঋতুস্মিন হয় এইখন চৰকাৰে হয়তো এই আন্দোলনটো আচলতে মিছৰিড কৰিলে তেওঁলোকে ধৰিব নোৱাৰিলে যে এই আন্দোলনটো ইমান বৃহৎ ৰূপ ল'ব হয়তো কা আন্দোলন হৈছিলে কা আন্দোলনো ভয়ংকৰ ৰূপ ধাৰণ কৰিছিলে কা আন্দোলন তেওঁলোকে দমন কৰিবলৈ চেষ্টা কৰিছিলে ভাৰতত বিভিন্ন গণতান্ত্ৰিক বৃহৎ প্ৰতিবাদ হৈছে প্ৰতিটো প্ৰতিবাদ তেওঁলোকে দমন কৰিবলৈ সক্ষম হৈছিলে সেয়া যিকোনো নীতি প্ৰয়োগ কৰিয়ে হওক প্ৰলোভনৰ নীতিয়ে হওক বা অন্যান্য ৰাজনৈতিক নীতি প্ৰয়োগ কৰি হ'লেও সেই আন্দোলনবিলাক তেওঁলোকে দমন কৰিবলৈ বা শান্ত কৰিবলৈ সক্ষম হৈছিলে কিন্তু হয়তো নৰেন্দ্ৰ মোদী চৰকাৰৰ এইটোৱে প্ৰথম আন্দোলন হ'ব যিটো আন্দোলন তেওঁলোকে দমন কৰিবতো পৰা নাই বৰঞ্চ প্ৰতিদিনে এই আন্দোলনটো শক্তিশালী হৈ আছে ইয়াৰ মুখ্য কাৰণ আমি এইটো বুলি ভাবিছোঁ যে আজি পৰ্যন্ত এই আন্দোলন সম্পূৰ্ণ গণতান্ত্ৰিক হৈ আছে এই পৰ্যন্ত এই আন্দোলনে হিংসাত্মক ৰূপ লোৱা নাই আৰু সেইটোৱে আচলতে এই গণতান্ত্ৰিক যিটো আন্দোলন কৰিছে সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়া আন্দোলন কৰিছে কাকো তেওঁলোকে অনিষ্ট কৰা নাই কোনো সাধাৰণ লোকক তেওঁলোকে অনিষ্ট কৰা নাই কোনো ৰাজহুৱা সম্পত্তি তেওঁলোকে ধ্বংস কৰা নাই কতো তেওঁলোকে আইন শৃংখলা বিঘ্নিত হ'বলৈ দিয়া নাই আৰু এইটোৱে তেওঁলোকে মহাত্মা গান্ধীৰ যি অহিংসা নীতি আছিলে সকলোকে শক্তিশালী এই নীতিটো তেওঁলোকে অনুধাৱন কৰিছে আৰু সেইবাবে এই আন্দোলনটো আজি তাৰিখত এই প্ৰবল শক্তিশালী ৰূপত গঢ় লৈ উঠিছে হয়তো যদি এই আন্দোলনটো কিবা কাৰণত যদি হিংসাত্মক ৰূপ ল'লেহেঁতেন চৰকাৰবিলাকে এটা সুবিধা পাই আন্দোলন দমন কৰিবলৈ কিন্তু তেওঁলোকে এই মুহূৰ্তত এটা হুংকাৰ দিছে যে অহা ভাৰত বন্ধৰ বা তাৰ ওচৰে পাজৰে তেওঁলোকে দিল্লী বন্ধ কৰি দিব পাৰে কিন্তু হয় আমাৰ লগত কিছু দৃশ্যাংশ আছে আজি অৰবিন্দ কেজৰিৱালে টুইট কৰিছে আম আদমি পাৰ্টিয়ে সমৰ্থন কৰিছিল আমি অৰবিন্দ কেজৰিৱালৰ টুইট দেখুৱাম টুইট কৰি দিল্লীৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁলোকে ভাৰত বন্ধৰ সমৰ্থন কৰিছে কেজৰিৱালৰ টুইট তেওঁ লিখিছে 8 दिसंबर को किसानों द्वारा किए गए भारत बंद के आह्वान का आम आदमी पार्टी पूरी तरह से समर्थन करती है देश भर में आम आदमी पार्टी के कार्यकर्ता शांतिपूर्ण तरीके से इसका समर्थन करेंगे सभी देशवासियों से अपील है कि सब लोग किसानों के साथ दे और इसमें हिस्सा ले या एगৰাকী মুখ্যমন্ত্ৰীৰ টুইট দেখুৱাইছো আম আদমি পাৰ্টিয়ে স্পষ্টভাৱে সমৰ্থন কৰিছে আৰু অৰবিন্দ কেজৰিৱালে টুইট কৰি কৈ দিছে
কৃষকৰ ভাৰত বন্ধত তেওঁলোকে সমৰ্থন কৰিছে যি 8 তাৰিখে হ'বলৈ গৈ আছে প্ৰথম অৱস্থাত কেৱল ধাৰণা কৰা হৈছিল পাঞ্জাব হাৰিয়ানা এতিয়া পাঞ্জাব হাৰিয়ানা উত্তৰ প্ৰদেশ ক্ৰমান্বয়ে মধ্য প্ৰদেশ ছত্তীশগড় সকলো প্ৰান্তত এই আন্দোলন বিয়পি পৰিছে আৰু এইদৰে জনতা আগবাঢ়ি আহি আছে আমাৰ লগত কংগ্ৰেছৰ মন্তব্য আছে কংগ্ৰেছে আজি সংবাদমেল পাতি কৈছে কংগ্ৰেছে কৈছে তেওঁলোকেও এই ভাৰত বন্ধক সমৰ্থন কৰিছে বিৰোধী ৰাজনৈতিক দলে এতিয়া এই আন্দোলনৰ জৰিয়তে বিজেপি চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে কংগ্ৰেছৰ মন্তব্য দেখুৱাই লৈছো यहां से एक घोषणा करना चाहता हूं कांग्रेस पार्टी ने 8 दिसंबर को होने वाले भारत बंद का जो किसानों के समर्थन में भारत बंद का आह्वान हुआ है उसका पूरे तौर पे समर्थन कांग्रेस पार्टी का है राहुल गांधी जी ने हस्ताक्षर अभियान किसान सम्मेलन ट्रैक्टर रैलीज करके एक जो आवाज उठाई थी किसानों के पक्ष में उसी आवाज को हम बुलंद करते हुए 8 दिसंबर को हमारे जिला मुख्यालयों पर प्रदेश कांग्रेस कमेटी के कार्यालयों पर तमाम जगह प्रदर्शन किए जाएंगे और इस बंद को सफल बनाने में कांग्रेस एड़ी चोटी का जोर लगाए আমি আপোনালোকৰ মন্তব্য দেখুৱালো ঋতুস্মিন এইদৰে বিৰোধী ৰাজনৈতিক দলে এতিয়া সমৰ্থন কৰিছে আমি সম্ভৱ হলে গ্ৰাফিক্সখিনি মাজত ৰাখিম ইয়াত এতিয়া কংগ্ৰেছ আম আদমি পাৰ্টি আকালি দল শিৱসেনা সমাজবাদী পাৰ্টি এইদৰে যি সংখ্যা আছে যি সকলে 8 ডিচেম্বৰত ভাৰত বন্ধত সমৰ্থন কৰিছে এই যি ৰাজনৈতিক দলৰ সংখ্যা এতিয়া বৃদ্ধি পাই গৈ আছে কেজৰিৱালেও সমৰ্থন কৰিছে কংগ্ৰেছেও সমৰ্থন কৰিছে এনচিপিও সমৰ্থন কৰিছে ঋতুস্মিন হয় তিনিজনকৈ মুখ্যমন্ত্ৰী সমৰ্থন কৰিছে অৰবিন্দ কেজৰিৱালে সমৰ্থন কৰিছে মমতা বেনাৰ্জীয়ে সমৰ্থন কৰিছে পাঞ্জাবৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সমৰ্থন কৰিছে তাৰ উপৰিও আৰজেডিয়ে সমৰ্থন কৰিছে সমাজবাদী পাৰ্টিয়ে সমৰ্থন কৰিছে আঞ্চলিক দলসমূহে সমৰ্থন কৰিছে আসলতে বিৰোধী যি শক্তিশালী লবি আছে বিৰোধী আটাইখিনি লবি একলগ হৈ কিনে আন্দোলনক সমৰ্থন দিছে কিন্তু জ্যোতিদীপ আমি প্ৰথম দিনৰ পৰাই কথা কৈ আছো যদিও এই আন্দোলনক সকলোৱে সমৰ্থন দিছে কিন্তু সেই দলবিলাকৰ কাৰ্যকৰ্তাসকলে কিন্তু এই আন্দোলনত অংশগ্ৰহণ কৰা নাই এই আন্দোলন স্বতঃস্ফূৰ্ত আন্দোলন এই আন্দোলনত প্ৰকৃত কৃষকসকলে কৰিছে সেইসকল কৃষকে কৰিছে যিসকল কৃষকে নিজে পথাৰত নামে নিজে খেতি কৰে নিজে হাল বায় নিজে ট্ৰেক্টৰ চলায় সেইসকল খেতিয়কে এই আন্দোলনত অংশগ্ৰহণ কৰিছে পাঞ্জাবৰ খেতিৰ অৱস্থা ভাল পাঞ্জাব এখন কৃষি প্ৰধান ৰাজ্য সেইবাবে পাঞ্জাবৰ কৃষকৰ হাতত ধনো আছে গতিকে তেওঁলোকে দামী দামী গাড়ীও চলাব পাৰে আৰু এইখিনিতে এটা কথা কওঁ কিন্তু এই আন্দোলন যে কৃষকসকলে কৰিছে এই আন্দোলন কিন্তু তেওঁলোকে ভৱিষ্যত প্ৰজন্মৰ কাৰণে কৰিছে তেওঁলোকে ভয় খাইছে তেওঁলোকৰ ভিতৰত এটা ফিয়াৰ আছে এটা ভয় আছে যে এই কৃষি আইন যদি আমি মানি লওঁ আমাৰ ভৱিষ্যত প্ৰজন্ম হয়তো শেষ হৈ যাব আমাৰ ভৱিষ্যত প্ৰজন্মৰ অধিকাৰ হয়তো কোনো নামী দামী কোম্পানীয়ে লৈ ল'ব গতিকে তেওঁলোকৰ মনত ভয় আছে আৰু সেইবাবে এই আন্দোলনৰ যিসকল লিডাৰ আছে নেতৃত্বত যিসকল আছে তেওঁলোকক প্ৰলোভন দিও চৰকাৰে ক্ৰয় কৰিব পৰা নাই কাৰণ এই আন্দোলন তেওঁলোকে নিজৰ ভৱিষ্যতৰ কাৰণে কৰিছে এই আন্দোলন তেওঁলোকে নিজৰ স্বাভিমানৰ কাৰণে কৰিছে জ্যোতিদীপ হয় মই শেষত আপোনাৰ পৰা এটা প্ৰশ্ন জানিব বিচাৰিছো 8 তাৰিখে ভাৰত বন্ধ 9 তাৰিখে পুনৰবাৰ চৰকাৰে কৃষক নেতৃত্বৰ সৈতে আলোচনা কৰিব কৃষক নেতৃত্বই আজিও সংবাদ মাধ্যমত স্পষ্টভাৱে কৈছে তেওঁলোকৰ এটাই দাবী ইয়েছ অৰ নো তেওঁলোকে কোনো সংশোধনী বিচৰা নাই তিনিখন কৃষি আইন আনিছে তেওঁলোকে কৈছে এখন কৃষি আইনৰ ফলত পুঁজিপতিয়ে আমাক শোষণ কৰিব আমি এমএছপি নাপাওঁ আমাৰ মাটিৰ অধিকাৰ নাথাকিব আমি দামত বিক্ৰী কৰিব নোৱাৰিম আমাৰ এই সকলো কথা চৰকাৰে কিয় বুজা নাই চৰকাৰে যদি এই আইন বাতিল নকৰে তেওঁলোকে আলোচনাৰ পৰা ৱাক আউট কৰিব আৰু কিবা কাৰণত চৰকাৰেও কৈ আছে যে আইন বাতিল নহয় মাত্ৰ তেওঁলোকে সংশোধনী কৰিব বুলি কৈছে যদি কিবা কাৰণত 9 তাৰিখে এই আন্দোলন বিফল হয় ভাৰতৰ অৰ্থনীতি ভাৰতৰ সমাজ ভাৰতৰ পৰিৱেশ এই সমগ্ৰ বিষয়টোৰ বাবে ই যথেষ্ট ডাঙৰ এক ঘটনা সংঘটিত হ'ব পাৰে হয় সমগ্ৰ ভাৰতবৰ্ষ এখন কৃষি প্ৰধান ৰাজ্য জ্যোতিদীপ এই ক্ষেত্ৰত আপুনি যদি চাই প্ৰথম দিনৰ পৰাই কিন্তু এই কৃষকসকল নিজৰ স্থিতিত অটল আছে তেওঁলোকে এক খোজো লৰচৰ হোৱা নাই কিন্তু চৰকাৰ নিজৰ স্থিতিৰ পৰা কিন্তু এক খোজ পিছলৈ আনিছে প্ৰথম অৱস্থাত তেওঁলোকে আইনখন বাতিল নকৰোঁ বুলি কৈছিলে কোনো ক্ষেত্ৰতে নকৰোঁ বুলি কৈছিলে বৰ হৰফৰাই তেওঁলোকে এই কথা কৈছিল বুকু ফিন্দাই এই কথা কৈছিল কিন্তু এতিয়া কৈছে যে আমি এই তিনিখন কৃষি আইনত কিছু পৰিমাণৰ সাল সলনি সংশোধনী কৰিবলৈ আমি ৰাজি আছোঁ চৰকাৰ এক ষ্টেপ বেকফুটত আহিছে কিন্তু কৃষক অটল হৈ আছে আৰু কিবা কাৰণত 9 তাৰিখৰ আলোচনা যদি বিফল হয় তেন্তে অনাগত পদক্ষেপ কি ল'ব কৃষকসকলে সেয়া চাবলগীয়া হ'ব ধন্যবাদ জনাইছো ঋতুস্মিন আবেগিক তথ্য জনোৱাৰ বাবে কিন্তু আমি কৃষক বিদ্ৰোহৰ প্ৰতিটো তথ্য আপোনালোকক জনাই আছো ভাৰত বন্ধৰ আহ্বান কৰিছে কৃষকে 8 ডিচেম্বৰত আৰু এই ভাৰত বন্ধলৈ এতিয়া বিভিন্ন দল সংগঠনে সমৰ্থন কৰা পৰিলক্ষিত হৈছে বৰ্তমান সময়তো সিংঘু বৰ্ডাৰ গাজীপুৰ বৰ্ডাৰত
কৃষকে ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰি আছে দেশৰ প্ৰতিটো প্ৰান্তৰ পৰা কৃষকলৈ সমৰ্থন আহিছে ৰাজনৈতিক অৰাজনৈতিক দলে সমৰ্থন কৰিছে 12খনকৈ ৰাজ্যৰ কৃষক সংগঠনে 8 ডিচেম্বৰৰ ভাৰত বন্ধক সমৰ্থন জনাইছে দিল্লী পাঞ্জাব হাৰিয়ানা উত্তৰ প্ৰদেশ উত্তৰাখণ্ড চণ্ডীগড় আদি সমৰ্থন জনাইছে তাৰ লগতে সমৰ্থন জনাইছে মধ্যপ্ৰদেশ ৰাজস্থান উৰিষ্যা তামিলনাডু এই সংখ্যা বৃদ্ধি পাই গৈ আছে প্ৰথম অৱস্থাত কেৱল পাঞ্জাব হাৰিয়ানাত আছিল বিৰোধী ৰাজনৈতিক দলেও সমৰ্থন কৰিছে আন্দোলন ক্ৰমান্বয়ে বিয়পি পৰিছে কংগ্ৰেছ আম আদমি পাৰ্টি এনচিপি টিআৰএছ টিএমচি আদি ৰাজনৈতিক দলে ভাৰত বন্ধৰ সমৰ্থন কৰিছে আৰজেডি আকালি দল শিৱসেনা সমাজবাদী পাৰ্টি আদি ৰাজনৈতিক দলসমূহেও ভাৰত বন্ধৰ সমৰ্থন কৰিছে বামপন্থী দলসমূহে এই ভাৰত বন্ধৰ সমৰ্থন কৰিছে ব্ৰিটেইনৰ 36 গৰাকীকৈ সাংসদে এই বিষয়টোক লৈ অল পাৰ্টিৰ সাংসদে এই বিষয়টোক লৈ চিঠি লিখিছে কানাডাৰ প্ৰধানমন্ত্ৰীয়ে ইয়াক লৈ প্ৰশ্ন কৰিছে ৰাষ্ট্ৰসংঘৰ মজিয়াত এই আন্দোলনক লৈ আলোচনা হৈছে ৰাষ্ট্ৰসংঘৰ তৰফৰ পৰা ইয়াক লৈ প্ৰতিক্ৰিয়া আহিছে আৰু পুনৰবাৰ কৈছো যে 8 ডিচেম্বৰত এই ভাৰত বন্ধৰ চকা বন্ধৰ কাৰ্যসূচী লোৱা হৈছে 9 তাৰিখে পুনৰবাৰ কৃষক আৰু চৰকাৰৰ মাজত আলোচনা হ'ব কৃষকে কৈছে তেওঁলোকে তিনিখন আইন বাতিল হোৱাটো বিচাৰিছে চৰকাৰে কৈছে সংশোধনী তেওঁলোকে কৰিব কিন্তু তেওঁলোকে বাতিল নকৰে 8 তাৰিখৰ ভাৰত বন্ধৰ পিছত 9 তাৰিখে এই আন্দোলনে কোন দিশে গতি কৰে তাৰ ওপৰত দেশৰ বহু কথা নিৰ্ভৰ কৰিব কিয়নো এই সকল কৃষকে খাদ্য সামগ্ৰী উৎপাদন কৰাৰ বাবে আমি খাদ্য সামগ্ৰী লাভ কৰি আছো মূল্য বৃদ্ধি নিয়ন্ত্ৰণ হৈ আছে আৰু তেওঁলোকে যদি কৃষি কাৰ্য বাদ দি এইদৰে আন্দোলন কৰি থাকিবলগীয়া হয় তেওঁলোকৰ নিজৰ ভৱিষ্যতক লৈ যদি শংকা আহে আমাৰ দেশ এক ভয়ংকৰ ভৱিষ্যতৰ দিশে গৈ আছে আৰু সেই কথা হয়তো চৰকাৰখনে অনুধাৱন কৰিব পাৰিছে যি চৰকাৰে আন্দোলনক এতিয়ালৈকে বৰ বিশেষ গুৰুত্ব দিয়া নাছিলে প্ৰথমবাৰৰ বাবে বহুমতত থকা নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ এখন শক্তিশালী চৰকাৰে এই আন্দোলনক গুৰুত্ব দিবলগীয়া হৈছে আৰু 9 ডিচেম্বৰত পুনৰবাৰ চৰকাৰে কৃষকৰ সৈতে আলোচনা কৰিব